নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বছ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, অইল ইণ্ডিয়া লিমিটেডৰ ৰিজাল্টটো দি গ'ল। আপোনালোকৰ যিসকলে পালে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন, তেওঁলোকে জীৱনটো আগুৱাই নিয়ক। আৰু যিসকলে নাপালে তেওঁলোকে বিশেষ চিন্তা কৰিবলগীয়া একো নাই। কপালত নাই বা তেওঁলোকৰ পঢ়াত কিবা খেলি মেলি হৈছে বুলি ভাবি আকৌ ৰিষ্টাৰ্ট কৰা আৰম্ভ কৰক। আপোনালোকে মই সেইটোৱে বিচাৰোঁ, আকৌ পঢ়া শুনাত আৰম্ভ কৰক, যিহেতু এবাৰ কুৱেশ্যন পেটাৰ্ণটো বহুত হাৰ্ড আছিলে। আৰু যিসকলে আগৰ পৰা পঢ়ি আছিলে, বহুত আগৰ পৰা পঢ়ি আছিলে, তেওঁলোকৰ বাবেহে এইখন পেপাৰ বিশেষকৈ। যিহে নেকি বছৰ জুৰি অকল ডিজেল মেকানিক পঢ়ি আছিলে, তেওঁলোকে কৰিব পাৰিব বুলি ক'ব লাগিব। তেনে তুলনাত আপোনালোকৰ কাৰ্ডবোৰ বহুত গৈছে ডিজেল মেকানিকৰ। বেলেগ ট্ৰেডৰো ইমানো ইজি হোৱা নাই বুলি ক'ব লাগিব, চবৰে টান। মুঠতে পঢ়িব লাগিব। এক নম্বৰ কথা, আপুনি যদি লাগি থাকে যিকোনো এটা বস্তুত, তেতিয়া এটা সফল হ'বই, কোনো কথা নাই। যিসকলে নাপালে তেওঁলোকৰ বাবে কৈছোঁ। কথাটো এইটো কাৰণে কৈছোঁ যাতে আপোনালোকে এতিয়াও লাগক। অইল ইণ্ডিয়া লিমিটেডত আগন্তুক দিনত পোষ্ট আহি থাকিব। খবৰ পোৱা মতেতো পোষ্ট আহিব লাগে অতি সোনকালে আপোনালোকৰ মাজলৈ। গতিকে আপোনালোকে পঢ়ি থাকক, পঢ়াটো এৰি নিদিব। আৰু আপোনালোকে এৰি নিদিব একেবাৰে যে মই নোৱাৰিম আৰু নাপামগৈ বা তেনেকুৱা ধৰণৰ কথা ভাবি নাথাকিব। পূৰা পঢ়াত লাগি যাওক। আৰু যিসকলে পাইছে তেওঁলোকলৈ এটা অনুৰোধ আছে, আপোনালোকৰ মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব সেই কথাখিনি আপোনালোকে ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। লগতে আপোনালোকক মই এটা ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। এটা টেলিগ্ৰাম গ্ৰুপ চেনেল খোলা হৈছে দুজনমান বন্ধু মিলি। তেওঁলোকে সকলোখিনি যিসকলে চিলেক্টেড তেওঁলোকে তাত জইন হৈ তেওঁলোকৰ কিবা আলোচনা, মানে যাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আগতে মেইল আহে তেওঁলোকৰ বাবে, মানে খবৰ খাতিবোৰ পাই থাকিবৰ বাবে আলোচনা কৰিম বুলি এটা গ্ৰুপ খোলা হৈছে। আপোনালোকে তাত গৈ জইন হৈ ল'ব পাৰে। যিসকলে নাই পোৱা তেওঁলোকে জইন নহ'ব বুলি এটা কথা এইটো কাৰণে কৈছোঁ, আপোনালোকৰ পিছত মন বেয়া লাগিব। সেই ল'ৰাখিনিয়ে মেছেজ কৰি থাকিব যে মোৰ ডকুমেণ্ট ভেৰিফাই, আপোনালোকৰ মন বেয়া লাগিব। আপোনালোকে এতিয়া ৰিষ্টাৰ্ট কৰা আৰম্ভ কৰক। যিসকলে নাই পোৱা তেওঁলোকে পূৰা ৰিষ্টাৰ্ট কৰি দিয়ক। কিছুমান ট্ৰেডতটো বহুত কম কাট অফ গৈছে। মই যিভাগে কৈছিলোঁ হয়তো ভিতৰত কাট অফটো কম যাব, ঠিক তেনেকৈ কমেই গ'ল। হ'লেও জেনেৰেলৰ 70 গৈছিলে। গতিকে একো মানে চিন্তা কৰিবলগীয়া আপোনালোকৰ কথা নাই। 70 নাই যোৱা, তাতকৈ কম গৈছিলে নেকি ঠিক মই পাহৰিছোঁ। আকৌ ৰিষ্টাৰ্ট কৰি দিয়ক নপঢ়াসকলে। আৰু যিসকলে পাইছে তেওঁলোকে চেনেলটোক জইন হৈ লওক। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ কেতিয়া হ'ব বুলি ক'লে, এমাহৰ ভিতৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মেইল আহিব। যিখিনি নেকি জেনেৰেল বা তেনেধৰণৰ তেওঁলোকে নাম্বাৰ ৱাইজ দিছিলে। মইতো এবাৰ কৰিছিলোঁৱে ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল, তেতিয়া নাম্বাৰ ৱাইজ মাতিছিলে, এটা গ্ৰুপত মাতিছিলে 20 জন বা 15 জন, ঠিক তেনেদৰে মাতে। প্ৰচেছবোৰ তেনেদৰে তেওঁলোকে আগবঢ়াই লৈ যায়। আৰু ঠিক তেনেকুৱাই হ'ব কাহিনীবোৰ, আপোনালোকে চাই ল'ব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়াও নহয়, ইমানতে ভিডিঅ'টো ৰখাইছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব। অনাগত দিনত এনেধৰণৰ আপোনালোকৰ পোষ্ট ৰিলেটেড ভিডিঅ' এইটো চেনেলত আপোনালোকে পাই থাকিব।